নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ প্ৰতিবাদ কৰাৰ বাবে চাকৰি হেৰুৱাব লগা হ'ল 64 গৰাকী প্ৰবক্তাই ঘটনা প্ৰতিবাদ নিষিদ্ধ চাকৰি গ'ল 64 গৰাকী প্ৰবক্তাৰ নিজৰ প্ৰাপ্য যি তেওঁলোকে পোৱা নাছিল সেইখিনি বিচাৰি গণতান্ত্ৰিকভাৱে তেওঁলোকে নিজৰ প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদ কৰাৰ বাবে 23 দিনৰ পিছত তেওঁলোকে নিজৰ চাকৰি হেৰুৱালে আৰু এই অসমত ৰাজ্যত যেতিয়া 2017 চনত নতুনকৈ 11খন পলিটেকনিক প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া এই সকল প্ৰবক্তাক লৈ সেই পলিটেকনিক কিখন আৰম্ভ কৰা হৈছিল আজি অতি দুখেৰে সেই যিসকল নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে 64 গৰাকী প্ৰবক্তা তেওঁলোকে অতি আক্ষেপেৰে কৈছে যে 2017 চনত যেতিয়া ৰাজ্যত 11খন পলিটেকনিক নিৰ্মাণ কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল নতুনকৈ আৰম্ভণি কৰা হৈছিল তেতিয়া আমাৰ ওপৰত ভিত্তি কৰিয়েই সেই পলিটেকনিকখন আৰম্ভ হৈছিল আৰু আমি শিক্ষাদান কৰিছিলো আৰু আমি 7টাকৈ বেটছক তাৰ পৰা পাছ কৰাই উলিয়াই পঠাইছো এতিয়া কিছুমান জুনিয়ৰ ইঞ্জিনিয়াৰ হৈ আছে অন্য কিছুমান বিভিন্ন ধৰণৰ পোষ্টত আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে কিন্তু এই 2017 চনৰ পৰা 2025 চনলৈকে এই 8টা বছৰত এই সকল প্ৰবক্তাই চৰকাৰৰ ফালৰ পৰা একো নাপালে তেওঁলোকে পালে কেৱল প্ৰতাৰণা কাৰণ তেওঁলোকৰ চাকৰি নিয়মীকৰণ নহল তেওঁলোকে সমকাম সমদৰমহা তেওঁলোকে নাপালে আৰু 2017 চনত যেটো বিটি বুলি কৈছে এই বিটিৰ যিসকলৰ নিযুক্ত প্ৰতিষ্ঠাপক প্ৰবক্তা আছিল তেওঁলোকক কিন্তু তেওঁলোকৰ চাকৰি নিয়মীকৰণ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ যি দাবী আছিল সেই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা শিক্ষা বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু তেওঁলোকক যেটা নিযুক্তি দিয়া হৈছিল 2017 চনত তেতিয়া চৰকাৰী চাকৰি যিসমূহ ক্ৰাইটেৰিয়া থাকে সেই সকলোবোৰ ক্ৰাইটেৰিয়া তেওঁলোকে পূৰণ কৰিবলগা হৈছিল তেখেতলোকৰ কাট অফ মাৰ্কছ আছিল 81 গতিকেলৈ সম্পূৰ্ণ মেধা ভিত্তিত এই সকল 64 জন প্ৰবক্তাই নিজৰ চাকৰি লাভ কৰিছিল আৰু জীৱনৰ 8টা মূল্যৱান বছৰ তেওঁলোকে অসম পলিটেকনিকৰ কাৰণে দিলে অসম এই 11খন যি পলিটেকনিক আছে তাত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে শিক্ষাদান কৰিলে তেওঁলোকৰ পৰা শিক্ষা লৈ সেইসকল ছাত্ৰ ছাত্ৰীয়ে চাকৰি পালে কিন্তু বঞ্চিত হৈ ৰল এই মোৰ পিছফালে যিজন দেখিছে কেইজনমান মাত্ৰ প্ৰবক্তা তেওঁলোকৰ দৰে 64 জন প্ৰবক্তা আৰু অতি পৰিতাপৰ কথা বিগত 23টা দিনে গুৱাহাটীৰ সচলত বহি তেওঁলোকে চৰকাৰক তেওঁলোকৰ সমস্যাসমূহ জনাবৰ বাবে বিচাৰি আছিল তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছিল তেওঁলোকে কাহিলিপাৰাৰ যি শিক্ষা বিভাগৰ কাৰ্যালয় আছে তাতো গৈ তেওঁলোকে প্ৰতিবাদ কৰিছিল তেওঁলোকক তাৰ পৰা খেদি পঠোৱা হৈছিল তেওঁলোকে গৈ সচলত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছিল 23টা দিন কিন্তু চৰকাৰৰ তৰফৰ পৰা দিছপুৰৰ এজনো নেতা মন্ত্ৰীয়ে তেওঁলোকৰ কাষলৈ নগল শিক্ষা বিভাগৰ কোনো উচ্চপদস্থ বিষয়া তেওঁলোকৰ তালৈ নগল অতি পৰিতাপৰ কথা তেওঁলোকৰ প্ৰতিবাদ চলি থকাৰ মাজতে গণতান্ত্ৰিক প্ৰতিবাদ চলি থকাৰ মাজতে কালিৰ দিনটোত তেওঁলোকলৈ এটা মেছেজ আহিল শিক্ষা বিভাগৰ তৰফৰ পৰা আৰু কলে তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে তেওঁলোকৰ চাকৰি আৰু নাই এতিয়া এই 64 গৰাকী প্ৰতিবাদকাৰী প্ৰবক্তা আছিল যিসকলক সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তা সংস্থা বুলি কোৱা হৈছে এই 64 জন প্ৰবক্তাৰ জীৱনলৈ এতিয়া অন্ধকাৰ নামি আহিছে তেওঁলোকে কি কৰিব তেওঁলোকে জীৱনৰ মূল্যৱান 8টা বছৰ ইতিমধ্যে তেওঁলোকে হেৰুৱাই পেলাইছে তাৰ পিছত এতিয়া তেওঁলোকক নিযুক্তিৰ বাবে পুনৰ পঢ়িবলৈ কৈছে পুনৰ পৰীক্ষাত বহিবলৈ কৈছে এইটো সম্ভৱ নেকি তেওঁলোকে প্ৰশ্ন কৰিছে আৰু অতি এটা পৰিতাপৰ কথা এই যি 64 জন প্ৰবক্তা আছিল যিকেইজনক 2017 চনত নিযুক্তি দিয়া হৈছিল তেখেতলোকক চাকৰি নিয়মীকৰণ হোৱা নাছিল তেওঁলোকক কোৱা হৈছিল যে প্ৰতিষ্ঠাপক প্ৰবক্তা পলিটেকনিকৰ প্ৰতিষ্ঠাপক প্ৰবক্তা বুলি তেওঁলোকক নামকৰণ কৰা হৈছিল এই 64 জনৰ বাহিৰে তেওঁলোকৰ পিছৰ 2017 চনৰ পিছত পলিটেকনিকত যিসকলে প্ৰবক্তা হিচাপে চাকৰি লাভ কৰিছে তেওঁলোকৰ কিন্তু চাকৰি নিয়মীকৰণ হৈ গ'ল গতিকেলৈ এই সকলৰ এই প্ৰতিবাদকাৰীসকলৰ মাজত খুব আছে তেওঁলোকে কৈছে চৰকাৰে কিয় আমাৰ কথা নুশুনিলে আৰু আমাৰ ক'ত ভুল আছে আমি 7টাকৈ বেছক পলিটেকনিকৰ পৰা উলিয়াই পঠিয়াইছো তেওঁলোকে তাত এতিয়া চাকৰি কৰি আছে তেওঁলোক সকলো দিশত সফল হৈছে আমি যেনেকৈ শিক্ষা দিব লাগে তেনেকুৱা ধৰণৰ শিক্ষা দিলো কিন্তু চৰকাৰে আমাৰ যি এই 8টা বছৰ লোকসান কৰিলে সেই 8টা বছৰ আমাক কেনেকৈ আমি ঘূৰাই পাম আমি এতিয়া নতুনকৈ বেলেগ চাকৰিৰ বাবে কেনেকৈ আমি এপ্লাই কৰিম বা এই যি প্ৰবক্তাৰ বাবে যি পৰীক্ষা হয় সেই পৰীক্ষাত আমি কেনেকৈ বহিম আৰু কেনেকৈ প্ৰিপেয়াৰ কৰিম আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত গৈ কাৰণ তেওঁলোকে খুব এটা সহজ কাট অফ মাৰ্কছ লৈ অহা নাছিল 81 কাট অফ মাৰ্কছ লৈ 2017 চনত তেওঁলোকে চাকৰি লাভ কৰিছিল সেই কাট অফ মাৰ্কছৰ কোনো ভ্যালু নাই নেকি এতিয়া সময়ত সেই কথা এই প্ৰবক্তাসকলে প্ৰশ্ন উত্থাপন কৰিছে আৰু কৈছে চৰকাৰলৈ অনুৰোধ আৰু এটা তেওঁলোকে এটা গুৰুতৰ অভিযোগ আনিছে তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীৰ কাণত সমগ্ৰ বিষয়টো বেলেগকৈ পৰিছে
মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো নাজানে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে কৈছে অব্যাহতি পত্ৰ নামত এটা মেছেজ দি আমাক খেদিব নোৱাৰে আমি 8টা বছৰ অসম পলিটেকনিক প্ৰবক্তাৰ সংস্থা হিচাপে কাম কৰি আছো আমি প্ৰতিদিনেই পলিটেকনিকলৈ গৈছো শিক্ষাদান কৰিছো পাঠদান কৰিছো আৰু আমাৰ পাঠদান কৰিয়ে আমাৰ হাতত পাঠদান কৰিয়ে পলিটেকনিকৰ পৰা 7টাকৈ বেষ্ট 11খন পলিটেকনিকৰ পৰা কিন্তু ওলাই গৈছে গতিকেলৈ এই সকল প্ৰবক্তাৰ লগত অন্যায় হৈছে গতিকেলৈ তেওঁলোকে আক্ষেপ কৰিছে তেওঁলোকে কি মন্তব্য কৰিছে আমি আপোনালোকক শুনাব বিচাৰিছো চাওক আজি 23 দিন হৈ গ'ল আমি সদৌ অসম প্ৰতিষ্ঠাপক পলিটেকনিক প্ৰবক্তা সংগঠনৰ পৰা আমি আহিছো আমাৰ যেতিয়া 2017 চনত 11খন পলিটেকনিক প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া আমাক লোৱা হৈছিল প্ৰতিষ্ঠাপক প্ৰবক্তা হিচাপত 2017 চনৰ পৰা আমি বিভিন্ন চ্যালেঞ্জৰ মাজেৰে আহি পেলাই 8 বছৰ কাল আমি কাম কৰিলো কলেজ কিখন একো নথকা অৱস্থাৰ পৰা আজি সকলোখিনি কলেজ কিখনত আছে 7টা বেচ পাৰ হৈ গ'ল সকলো ষ্টুডেণ্টে চাকৰি পালে কিন্তু আজিৰ ডেটতো আমি এনেদৰে ধৰ্ণাত বহি পেলাই প্ৰতিবাদ কৰিব লগা হৈছে আমি বিভিন্ন মহলক আমি আবেদন জনাইছো আমাৰ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰক আমি আবেদন জনাইছো বিভিন্ন অথৰিটিক আমি আগবাঢ়ি গৈ পেলাই তেওঁলোকক ৰিকুৱেষ্ট কৰিছো কিন্তু আমাৰ যোনবিলাক দাবী আছিল আমাৰ যোনবিলাক সমস্যা কেতিয়াও তেওঁলোকে সলভ কৰিবলৈ চেষ্টা নকৰিলে আৰু বহুত দুখজনক কথা যে আমি 23 দিন আজি এনেদৰে প্ৰতিবাদত বহি আছো আমাৰ প্ৰব্লেমবিলাক তেওঁলোক সলভ কৰাৰ মানে বিপৰীতে তেওঁলোকে কি কৰিছে কালি আমাক ৰিলিজ কৰি দিছে আমি প্ৰতিবাদ কৰিলে আজি এখন গণতান্ত্ৰিক দেশত আমাৰ কি প্ৰতিবাদ কৰাৰ অধিকাৰ নাই নেকি আমাক প্ৰতিবাদ কৰিলে আমাক চাকৰিৰ পৰা উলিয়াই দিব নেকি আজি কি আমাৰ অসমত বা আজি ভাৰতত কাৰো এনেকে মাত মতাৰ নিজৰ অধিকাৰৰ কাৰণে মাত মতাৰ কোনো অধিকাৰ হেৰুৱাই পেলাইছে নেকি মানুহে আজি আমাৰ সেইটোৱে প্ৰশ্ন আৰু আমি সকলো আমি ইয়াত 23 দিন যে আছো আমাৰ এটাই আস্থা আছিল এটাই আমাৰ ৰিকুৱেষ্ট আছিল যে অনাৰেবল সিএম ছাৰে আমাৰ লগত কথা পাতক আমাৰ কথাখিনি জানক কাৰণ তেওঁক যোনবিলাক কথা কোৱা হৈছে যোনবিলাক কথা তেওঁলৈ গৈছে এইবিলাক সম্পূৰ্ণ বিপৰীত কিছুমান কথা কৈছে আৰু আমি আশা কৰিছো যে গোটেই বস্তুটোৰ ওপৰত মানে অনাৰেবল হিমন্ত বিশ্ব শৰ্মা ছাৰে হস্তক্ষেপ কৰিব লাগে আৰু আমাৰ যোনবিলাক দাবী আছে অতি শীঘ্ৰে তেওঁ সলভ কৰিব বুলি আমি আশা কৰিছো আৰু চাওক ইমান দিন আমি 23 দিন আমি বহি আছো কোনো এজন অথৰিটি আহি পেলাই আমাৰ খবৰ লোৱা নাই কোনোৱে আহি পেলাই আমাৰ কি হৈছে বুলি আজিলৈকে এটা মাত দিবলৈ অহা নাই কোনোৱে এখন আমাৰ ডকুমেণ্ট ল'বলৈ মানুহ অহা নাই এনেকুৱা কাৰোবাৰ লগত হৈছে নেকি আপোনালোকে চাওক আমি কি এনেকুৱা অপৰাধ কৰিলো আমি অসমত কি এনেকুৱা অপৰাধ কৰিলো 8 বছৰ চাকৰি কৰি বহুতো MVI আমি জন্ম দিলো বহুতো ইঞ্জিনিয়াৰ আমি জন্ম দিলো কিন্তু আজি আমি এনেকৈ পদৰ পথত পঢ়ি পেলাই আমি কান্দিব লগা হৈছে আমি আমাৰ যোনবিলাক অধিকাৰৰ কথা কোৱাৰ কাৰণে আমাক চাকৰিৰ পৰা উলিয়াই দিছে তেওঁলোকে কয় যে তোমালোকে কোৰ্ট কেছ কৰিছা হয় কোৰ্ট কেছ আমি কৰিছো সকলোৱে কোৰ্ট কেছ কৰে যেতিয়া অথৰিটি বা ওপৰৰ মহলৰ ব্যক্তিসকলে আমাৰ কথাত যদি কাণসাৰ নিদিয়ে আমাক যদি গুৰুত্ব নিদিয়ে আমাৰ প্ৰতি অলপো যদি 1% যদি তেওঁলোকে আস্থা নেদেখায় তেতিয়াতো আমি জুডিচিয়াৰী সিস্টেমৰ ওপৰত আমি যাব লাগিব সো আমি আমাৰ দাবী আমাৰ যোনখিনি আমাৰ দাবী প্ৰথমৰ পৰাই তেওঁলোকৰ আগত দাবী দাঙি ধৰি আহিছিলো সেইখিনি এতিয়াও আছে আৰু আমাৰ এইটো একদম আৰ্নেষ্ট ৰিকুৱেষ্ট টু দা অনাৰেবল CM ছাৰ যে আমাৰ যোনখিনি দাবী সেইখিনি আপুনি চাওক গোটেইখিনি হস্তক্ষেপ কৰক আমাৰ লগত কথা পাতক আৰু আমাৰ যোনখিনি প্ৰব্লেম চলি আছে সেইখিনি সলভ কৰক আৰু আমাক অতি শীঘ্ৰে আমাক চাকৰি ৰিইনষ্টেট কৰক মন্তব্য শুনিলে তেওঁলোকে আক্ষেপ কৰিছে কৈছে আমি নিজৰ অধিকাৰ বিচাৰি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছিলো আমি কতো দিছপুৰত গৈ বা অন্য জায়গাত গৈ আমি হুলস্থুল কৰা নাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলো আমাৰ দাবীসমূহ আমি চৰকাৰৰ ওচৰলৈ লৈ গৈছিলো কিন্তু চৰকাৰৰ কোনো এটা বিভাগে বিশেষকৈ শিক্ষা বিভাগটোৱে আমাৰ মন্তব্য নুশুনিলে আৰু CM ছাৰৰ কাণত যিবোৰ কথা পৰিছে সেইখিনি ভুলকে পৰিছে গতিকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে গতিকে আমাৰ জৰিয়তে আমি চৰকাৰৰ যিসকল বিষয়া আছে শিক্ষা বিভাগৰ বিষয়া আছে আমি আপোনালোকক জনাব বিচাৰিছো আপোনালোকে 2017 চনত নিযুক্তি দিয়া 64 গৰাকী প্ৰবক্তাৰ এতিয়া নিজৰ ন্যায় বিচাৰিছে তেওঁলোকে সচলত প্ৰতিবাদ কৰি আছিল আৰু প্ৰতিবাদ কৰাৰ ফলত তেওঁলোকৰ এটা মেছেজ গ'ল যে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে কিন্তু 2017 চনৰ পৰা তেওঁলোকে নিজৰ জীৱনৰ যিখিনি মূল্যৱান সময় তেওঁলোকে নিজৰ চাকৰি হিচাপে জেনেৰেল চাকৰি কৰিব লাগিছিল তেওঁলোকে চাকৰি কৰিলে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে এটা মেছেজ পালে যে প্ৰতিবাদ কৰাৰ বাবে 23টা দিনৰ অন্তত তেওঁলোকক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল কিন্তু এই সকলে আছিল অসমৰ 2017 চনত যেতিয়া 11খন পলিটেকনিক প্ৰতিষ্ঠা কৰা হৈছিল এই সকল 64 জন প্ৰবক্তাই কিন্তু ওলাই আহিছিল অন্য প্ৰবক্তা ওলাই অহা নাছিল গতিকে মানৱীয়তাৰ খাতিৰত এই প্ৰবক্তাসকলৰ যিবোৰ দাবী আছে চৰকাৰে শুনক আৰু তেওঁলোকে যি আক্ষেপ কৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে তেওঁলোকৰ এই দাবীসমূহ মুখ্যমন্ত্ৰীয়ে শুনক আৰু হয়তো যদি যি শিক্ষা বিভাগে যেটো সিদ্ধান্ত লৈছে তেওঁলোকক চাকৰি বা বৰখাস্ত কৰাৰ হেতু তেওঁলোকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে তেওঁলোকে পুনৰ চাকৰি কৰিব বিচাৰিছে তেওঁলোকে মূল তিনটা দাবী কৰিছে
2017 চনত বিটি নিযুক্ত প্ৰতিষ্ঠাপকসকলক তেওঁলোকে চাকৰি নিয়মীকৰণ কৰক প্ৰথম দাবী দ্বিতীয় দাবী বিনা চৰ্তে চাকৰি নিয়মীকৰণ হ'ব লাগে তৃতীয়টো হৈছে সমকাম সমদৰমহা এই তিনিটা বস্তু তেওঁলোকে বিচাৰিছে অন্য তেওঁলোকে বেছি বিচৰা নাই আৰু এইটো তেওঁলোকৰ প্ৰাপ্য কাৰণ তেওঁলোকে 8টা বছৰ ইতিমধ্যেই অসমৰ শিক্ষাৰ বাবে দিছে পলিটেকনিক শিক্ষাৰ বাবে দিছে আৰু তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰিয়েই বহু পলিটেকনিকত পঢ়া ছাত্ৰ ছাত্ৰীয়ে আজি চাকৰি লাভ কৰিছে গতিকে 81 কাট অফ পোৱাৰ পিছত তেওঁলোকে 81 মাৰ্কছৰ পলিটেকনিকত তেওঁলোকে কাট অফ মাৰ্কছ পোৱাৰ পিছত তেওঁলোকে এতিয়া তেওঁলোকে পুনৰ পঢ়িবলৈ কোৱা হৈছে পুনৰ পৰীক্ষাত বহিবলৈ কোৱা হৈছে গতিকে যিটো তেওঁলোকে মানি নলয় তেওঁলোকে কৈছে আমাৰ দাবী শুনিব লাগিব মুখ্যমন্ত্ৰীয়ে শুনক আৰু আমাক ন্যায় প্ৰদান কৰক যাতে আমাৰ চাকৰিৰ পৰা আমাক উলিয়াই দিয়া নহয় অতি আক্ষেপৰে তেওঁলোকে জনাইছে সচলত বিগত 23টা দিন ধৰি তেওঁলোকে চিঞৰ-বাখৰ কৰি আছিল তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছিল কিন্তু কোনো এজন শিক্ষা বিভাগৰ লোকে বিষয়ববীয়া মন্ত্ৰী আমোলাই কোনো তেওঁলোকৰ চলাই নগল তেওঁলোকে আক্ষেপ কৰিছে যিটো সময়ত চৰকাৰক তেওঁলোকৰ প্ৰয়োজন আছিল তেওঁলোক আহিছিল এতিয়া হয়তো চৰকাৰৰ তেওঁলোকক প্ৰয়োজন নাই গতিকে তেওঁলোকক এটা মেছেজ দিয়ে চৰকাৰে নিজৰ দায়িত্ব সামৰিব বিচাৰিছে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক জনাই থাকো আৰু জনালো সচলত এইদৰে এতিয়া প্ৰতিবাদ কৰা আমি দেখুৱাই আছিলো আমাৰ নিউজ 18ত সম্প্ৰচাৰ হৈ আছিল আপোনালোকে সোশ্যাল মিডিয়াটো দেখি আছিল প্ৰবক্তাসকলে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰিছিল কিন্তু এতিয়া যেন অসমত প্ৰতিবাদ নিষিদ্ধ আৰু প্ৰতিবাদ কৰাৰ বাবে চাকৰি গ'ল 64 গৰাকী প্ৰবক্তাৰ ধন্যবাদ